ছাৰবাইদেউসকল পেঞ্চনাৰসকলৰ পেঞ্চন 2 তাৰিখৰ পৰা তেখেতসকলৰ একাউণ্টত সোমাবলৈ ধৰিছে আৰু এই ক্ষেত্ৰত বহুতো পেঞ্চনভোগীয়ে আমাক জনাইছে যে এইবাৰ তেওঁলোকৰ আপোনাৰ দিয়ে বৃদ্ধি হোৱা নাই। এই ক্ষেত্ৰত আমি ক'বলৈ ওলাইছোঁ যে আপোনালোকৰ যদিহে দিয়ে বৃদ্ধি হোৱা নাই তেনেহ'লে আপোনালোকে পৰৱৰ্তী যেতিয়া এপ্ৰিল মাহৰ পেঞ্চন লাভ কৰিব 25 তাৰিখৰ পৰা আপোনালোকে এপ্ৰিল মাহৰ পেঞ্চন পাবলৈ ধৰিব। সেই এপ্ৰিল মাহৰ পেঞ্চনত আপোনালোকৰ নিশ্চয় 50% দিয়ে হোৱাৰ ফলত আপোনালোকৰ 4% পেঞ্চন বৃদ্ধি পাব। আনহাতে আপোনালোকে পাবলগীয়া এৰিয়াৰসমূহ আপোনালোকৰ সময় দিয়া হ'ব। আনহাতে ৰাজ্য চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকে আপোনাৰ 8 তাৰিখৰ পৰাহে তেওঁলোকে পেঞ্চন আৰু দৰমহাৰ টকাকেইটা পাবলৈ সক্ষম হ'ব। যদিহে আপোনালোকৰ পেঞ্চন কম সম্বন্ধীয় আৰু দৰমহা কেতিয়া লাভ কৰিব ৰাজ্য চৰকাৰৰ পেঞ্চনাৰসকলে আপোনালোকে বুজাত সক্ষম হৈছে তেনেহ'লে ভিডিঅ'টো লাইক এটা দি বন্ধুবৰ্গলৈ শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।